নমস্কাৰ সকলোকে শুভসন্ধিয়া জনালোঁ। প্ৰত্যেক দিনাই ভাবোঁ আজি ৰাতি আহিছে, কালিলৈ ৰাতিপুৱাই নিশ্চয় কিবা নহয় কিবা এটা ভাল খবৰে পাম, কিন্তু নহয়। সেয়া যেন আমাৰ কাৰণে এটা সপোন হৈ পৰিছে। নাজানো আৰু কিনো ভুল কৰিলোঁ বা কি দুখ লাগি আছে, একোকে ধৰিব পৰা নাই। আপোনালোকে ভাবিছে চাগে কিনো কাহিনী কৈ আছে আজি বুলি। হয়, আজি কাহিনীয়ে কৈ আছোঁ। এয়া বেলেগৰ নহয়, আমাৰ নিজৰ কাহিনীয়ে কৈ আছোঁ। কিনো ক'ম কিনো নক'ম দেখি গম পাইছে চাগে, এয়া হৈছে গাঁৱলীয়া ঔষধ। কেনেকৈ কি কৰিলে ভাল হ'ব একো ভাবিয়ে পোৱা নাই। যিহেতু ডক্টৰ ঘৰলৈ অনা নিয়া কৰিয়ে আছোঁ মাক, কিন্তু ডক্টৰে শেষত হাত দাঙি দিলে। তেখেতসকলক কৈছে হস্পিটেলত আনি বা এডমিট কৰাই কোনো লাভ নহ'ব, আপোনালোকে ঘৰলৈ লৈ যাওক, ঘৰতে যি পাৰে কৰক আৰু মেডিচিন খাওক। তেখেত যদি আগতে যদি 6 মাহ সময় লাগিছিল, এতিয়া এবছৰ লাগিব ভাল হ'বৰ কাৰণে। ইয়াত এডমিট কৰাই আপোনালোকে এনেই টকাখিনি নষ্ট কৰাতকৈ ঘৰলৈ লৈ যাওক বুলি আমাক দুবাৰকৈ ঘূৰাই পঠালে। আমিও উপায়বিহীন হৈ ঘৰলৈ লৈ আনিলোঁ আৰু আমি চকুৰ আগতনো মাকজনী কেনেকৈ চাই থাকোঁ বাৰু। সেয়ে মনটোৱে নহহি আমি ডক্টৰৰ কাষলৈ পোনে দৌৰ মাৰোঁ, কিন্তু ডক্টৰেও আমাক ঘূৰাই পঠায়। সেয়ে আপোনালোকে দেখিও গম পাইছে চাগে মাৰ অৱস্থা। প্ৰথমে ভৰিটোৰ কাৰণেহে প্ৰব্লেম হৈ আছিল, লাহেকৈ এখোজ দুখোজ কাঢ়িব পৰা হৈছিলগৈ, কিন্তু এতিয়া আকৌ পেৰেলাইজ হ'ল। কিনো ক'ম আৰু, দুখী দেখোন আমাৰ পিছেই নেৰা হৈছে। কিন্তু হ'লেও মনটো ডাঠ কৰি আমি সদায় ভাবোঁ যে ৰাতিপুৱা কিবা নহয় কিবা এটা ভাল খবৰে পাম বুলি। নাই, নহ'ল আৰু নহ'বও চাগে। যিয়ে আহে তেখেতসকলে আমাক সান্তনা দিবৰ কাৰণে বহুত কথাই কয়। কথাখিনি কওঁতেতো ভালেই লাগে, কিন্তু আমিহে নাজানো আৰু 10 চনৰ পৰা লাগি আছোঁ মাৰ লগতে, আৰু কিমান দিন যে লাগিব কেতিয়ানো ভাল হ'ব একমাত্ৰ ভগৱানেহে জানে আৰু। উপায় নাপাই শেষত আমি গাঁৱলীয়া দৰৱকে কৰিবলৈ আৰম্ভ কৰিছোঁ। ভগৱানৰ প্ৰাৰ্থনা জনাইছোঁ যাতে সেইখিনি খায়ে হ'লেও বা যিখিনি ডক্টৰে দিছে মেডিচিন সেইখিনি খায়ে হ'লেও ভাল হওক আৰু সোনকালে। আৰু যিসকলে আহিছে মাত এষাৰ দিবৰ কাৰণে তেখেতসকলৰো বহুত বহুত ধন্যবাদ থাকিল। আৰু এখেত হৈছে মাৰ ককাইক, বহুত দিনৰ পৰা অহা কথা কৈ আছিল, কিন্তু তেখেতেহে আহিব পৰা নাছিল। আৰু জীয়েকো বোলে কোনো এগৰাকী অহা নাই, আজি আহি পালেহি এগৰাকী দেই। তাকে মাৰ অকণমান মনটো ভাল লাগিছে, যিমানে যি নহওক জীয়েক এগৰাকী যদি আহে মাত এষাৰ দিয়েহি, এনেই মনটো ভাল লাগে নহয়নে বাৰু। আৰু নাতিয়েকে গাখীৰ অকণমানো দিলে আজি। আইতাই বোলে খাব, বেমাৰ ভাল হ'ব বুলি। আৰু এইফালে চাওকচোন ওচৰৰে আমাৰ খুলুঙো আহি মাক অকণমান মালিচ কৰি দিছে। সি বোলে মালিচ কৰি দিলে আইতাকৰ বেমাৰ ভাল হ'ব, সেইকাৰণে সিও মালিচ কৰাত লাগি গৈছে কথা পাতি। শুক্ৰবাৰ সন্ধিয়াৰ পৰাই মাৰ গাটো বেয়া। ডক্টৰ ঘৰলৈতো অনা নিয়া কৰিয়ে আছিলোঁ, কিন্তু আজি আকৌ গাটো অকণমান বেছিকৈ বেয়া লগাৰ কাৰণে বাহঁতৰ লগতে পঠাই দিলোঁ। আৰু ময়ো আহি পালোঁহি দিচাম দেৱসত্ৰ। ইয়াতে চাকি এগছ জ্বলালোঁ মাৰ নামতে, যাতে তেখেত সোনকালে সুস্থ হৈ উঠে, আৰু দতাজনৰ হাতেৰে তামোল এটাও বান্ধিলোঁ, যাতে মালৈ বুলি মণি এডাল হ'লেও দতাৰ হাতে লৈ যাব পাৰোঁ। সত্ৰত থকা সময়তে বায়ে আকৌ ফোন কৰিল, মাক বোলে আজিও এডমিট নকৰালে। কি কৰিব আৰু, সেয়াতো আমাৰ হাতত নাই। যিখিনি আমাৰ হাতত থাকে সেইখিনিতো আমি যিমান পাৰোঁ কৰিবৰ কাৰণে চেষ্টাই কৰোঁ, কিন্তু নোৱাৰিছোঁ যে কিনো কৰিম। আপোনালোকৰ পৰা বিশেষ একো নিবিচাৰোঁ, মাত্ৰ আশীৰ্বাদ কৰিব মায়ে যাতে সোনকালে সুস্থ হৈ উঠে। আৰু ওচৰতে বিয়া এখন আছিল, তাতে আমাৰ দাদা বৌহঁতিও আহিছিল। এইফালে টিকলিজনী আহি আমাৰ ঘৰত খেলি আছেহি, আৰু এইফালে দাদা টিকলি, এইফালে বৰমা, আৰু এইফালে নয়নমণি বৌ, সকলোৱে আহি সন্ধিয়া ভাগত আমাৰ মাক এষাৰ মাত লগাই থৈ গ'লহি। এনেকৈ যদি কোনোবা এপাক আহে তেনেকৈও মনটো ভাল লাগে, কাৰণ দিনটো আমি বেমাৰৰ লগতে যুঁজি থাকোঁ যে। আৰু আপোনালোকলৈও আগবঢ়াবলৈ বিশেষ একো ভিডিঅ' নাছিল, এইখিনিকে মই আপোনালোকলৈ আগবঢ়ালোঁ। আজিলৈ গৈ থাকোঁ দেই, বাই বাই।